প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। আৰু যেতিয়া প্ৰেম হৈ যায় সি অবিৰতভাৱে বৈ যায়। উচ্চ নিজ জাত পাতৰ বান ভাঙি কোবাৰ বহু স্মৃতি ৰৈ যায়, বহু হেৰাই যায়। যেনেদৰে মই হেৰাই গৈছিলোঁ আজি প্ৰায় 2 বছৰ আগতে। মৃগেন, প্ৰেম মানে কি? প্ৰেমৰ আন এটা নাম বিশ্বাস। মানে প্ৰেমেই বিশ্বাস আৰু বিশ্বাসেই আচ্ছা, আমাৰ ড্ৰাইভাৰজনে ভাল গাড়ী চলায়। সি গাড়ী চলালে যে আমি সম্পূৰ্ণ নিৰাপদ। সেয়া আমাৰ বিশ্বাস। সেয়াও প্ৰেম নেকি? তেনেহ'লে তোমাৰ মতে প্ৰেম মানে কি? প্ৰেম হ'ল এক স্বৰ্গীয় অনুভূতি। ইজনে সিজনৰ মাজত থকা মৰম আৰু ভালপোৱাৰ বহিঃপ্ৰকাশ, যাৰ বাবে গোটেই জীৱন উচৰ্গা কৰিব পাৰি, যাৰ বাবে উৰেটো জীৱন অপেক্ষা কৰিব পাৰি। উৰেটো জীৱন বাদ দিয়া। মই ষ্টেবলিছ হওঁতে যদি 5 বছৰমান সময় লাগে, তেতিয়ালৈ তুমি অপেক্ষা কৰিব পাৰিবানে? পাৰিম। 10 বছৰ? পাৰিম। আৰু 15 বছৰ? ক'লোৱে দেখোন পাৰিম বুলি। উৰেটো জীৱন। আৰু 15 বছৰৰ পিছত যদি তুমি বহি হোৱা বুলি মই ছোৱালী বিয়া পাতি আনো, তেতিয়া? বান্দৰ, তোমালোক ল'ৰা জাতিটো এনেকুৱাই। আৰে বাবা চৰি, ধেমালিহে কৰিছোঁ। বাইদেউ চাহ একাপ দিবচোন, আৰু খাবলৈ কিবা এটা দিব। কি হ'ল খোৱা? সদায় সদায় একে সোপা বস্তুকে খাই খাই আমনি লাগিছে। তাতকৈ যদি পাৰ্কৰ কেণ্টিনত নাৰিকলৰ লাৰু, তেল পিঠা, টেকেলি পিঠা পালে হয়, কিমান যে ভাল লাগিল হয় ন? মোৰ যে ইমান ভাল লাগে টেকেলি পিঠা খাব, মোৰ ফেভৰেট। খাই ভাল পালে নহ'ব শুনজনী, বনাই খুৱাব লাগিব। তুমি মোক কি বুলি ভাবিছা? মই চব জানো। হয় নেকি? দেখিলেহে লিখিম। এদিন বনাই খুৱাবাচোন, ঘৰলৈ মাতি নি। গৰজ পৰিছে, আগতে চপাই লোৱা, তাৰপিছত বনাই খুৱাম। নালাগে, হ'ব। তাতকৈ কেণ্টিনৰ বস্তুৱেই ভাল। মাইনা, অ' মাইনা, উঠা আকৌ। পিলি ওলাই মূৰৰ ওপৰত উঠিল। উঠা আকৌ। মাইনা, অ' মাইনা, উঠা আকৌ। বৌ, কোৱা। আমি জৰুৰী কাম এটাৰ বাবে বাহিৰলৈ যাব ওলাইছো। ব্ৰেকফাষ্ট ৰেডি কৰি থৈছো। খাই বৈ ৰুমকেইটা চাফা কৰি থৈ দিবা। উঠা আকৌ। হ'ব বৌ। মোৰ প্ৰশ্নটো উত্তৰ নিদিলে যে আপুনি? কি প্ৰশ্ন? কি প্ৰশ্ন মানে? তেতিয়াৰ পৰা যে কত কি কি সুধি আছো আপোনাৰ কোনো গুৰুত্বই নাই। ইমানবোৰ গুৰুত্ব দিয়াৰ পিছতো যদি মই মানুহবোৰৰ প্ৰশ্নৰ সন্মুখীন হওঁ, বৰ লাজ পাওঁ বুজিছা।
আৰু তাতকৈ লাজ পাওঁ মানুহবোৰৰ যেতিয়া প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰা হৈ পৰো। মোৰ প্ৰশ্নত আকৌ লাজ পাবলগীয়া আপোনাৰ কি হ'ল? হেৰি, আপোনাক কোনবোৰ মানুহে প্ৰশ্ন কৰাৰ কথা কৈছে? এইবোৰ বাদ দিয়া। এতিয়া কোৱা, তোমাৰ প্ৰশ্নটো কি আছিল? মোৰ কপাল। হে মহাশয়, মোৰ প্ৰশ্নটো আছিল আজি আপুনি ইমান সোনকালে ঘৰ সোমালে আহিছে? এৰা, তোমাৰ প্ৰব্লেমটো কি হে? দেৰিকে আহিলেও বেয়া পোৱা আৰু সোনকালে আহিলেও। হ'ব বাহিৰৰ কথা মূৰটো গৰম কৰি আহি ঘৰত আকৌ তাৰ ৰবাহে, যাহা তাহা কথাবিলাক বুকি নাথাকিবাচোন। মই কোনো বাহিৰা মানুহৰ কথা লৈ মূৰটো গৰম কৰা নাইতো, আৰু মোৰ প্ৰয়োজনো নাই। এই তোমাৰ মৰমৰ এই ননদজনীৰ কাৰণেহে মোৰ মূৰটো গৰম হৈছে। মাইনাই আকৌ কি কৰিলে? কি কৰিলে? তোমাৰ মৰমৰ মাইনাৰ পাখি গুজিছে। চালা, এটা সুস্থ মন লৈ ঘৰৰ পৰা মই বাহিৰত কাম কৰাৰ কাৰণে ওলাই যাওঁ, তাৰ পিছতো উৰি ৰাস্তাই প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। তোমাৰ ননদে বোলে ৰাস্তাই ঘাটে কাৰোবাৰ লগত ঘূৰি ফুৰিছে। আজি বোলে পাৰ্কত, কালি বোলে চিনেমা হলত। ওহ ৰাম, তাই নিজকে কি বুলি ভাবিছে? আহক আজি তাই। ৰ'বচোন, তাইক একো নক'ব। এইটো বয়সত এইবোৰ সাধাৰণ কথা। টানকৈ ক'লে দুখ পাব। তাতে মাক দেউতাকৰ মৰম নোপোৱা ছোৱালী। মাক দেউতাকৰ মৰম নাপালে কি হ'ব? মই ককায়েকটো মৰি যোৱা নাই নহয়। তাইক মই বুজাম। মই জানো তাই আমাৰ মতত একো নকৰে। হেল্ল', তই গৈ পালি? কাম হ'লনে? মাল উঠালি? সেইবোৰ চব হ'ব দাদা। পিছে 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 কি? গুচি আহ। তই তাতে থাকি কি লাভ? আমাৰ ড্ৰাইভাৰ মহাশয়ৰ ঘৈণীয়েকৰ অসুখ। দুয়োটাই এঠাইৰ পৰা আহোঁ। আহ। দাদা, মই নলে কোৱা কথাষাৰ সঁচা। ইয়াত মাইনাই সেই বাষ্টাৰটোৰ লগত হাতত ধৰি ঘূৰি ফুৰিছে। কি? তই তাতে থাক, মই গৈ আছোঁ। ঠিক আছে। কাৰ ফোন? ভাস্কৰৰ। কি ক'লে? এই ব্লক অফিচত মোৰ ঠিকা কামৰ কিবা খেলি মেলি লাগিছে, মই তাতে গৈ আহোঁ। কাইলৈ টাইমত আহিবা। কপিটো আনিব নাপাহৰিবা কিন্তু। অ'কে, বাই। বাই। দাদা, তুমি ইয়াত? মৃগেন ন তাৰ নাম? নহয়। অঁ হয়। বন্ধু নে অইন কিবা? বন্ধু। দেখি কিন্তু তেনেকুৱা লগা নাই। দাদা, কি হ'ল? মুখৰ মাত হেৰাল যে?
ইয়াক এৰিব পাৰিবা? দাদা প্লিজ। বহু দিনৰ পৰা শুনি আছিলো, আজি সাক্ষাতত লগ পালো। কি হ'ল? মুখৰ মাত হেৰাল যে, এৰিব পাৰিবা? মৃগেন বৰ ভাল ল'ৰা দাদা। চোৱা, তুমিতো জানাই মই কেনে ধৰণৰ মানুহ হয়। সম্ভ্ৰান্ত ঘৰৰ ছোৱালী দেখি এই লম্পটবোৰে এনেকুৱাকৈ জাল পাতে, আৰু তোমাৰ নিচিনা সহজ সৰল ছোৱালীবোৰে এই যে জালত বন্দী হোৱা। এতিয়া মই ইয়াক কি কৰোঁ চোৱা। ভাস্কৰ, দাদা ঠিক আছে। হেল্ল' পাৰ্থ, মই গৈ আছোঁ। কি কৈছা? হ'ব পাম কৈ থোৱা আছে। অঁ মই 10-15 মিনিটৰ ভিতৰত গৈ পাম। তুমি ইয়াত? তুমি আচৰিত হৈছা যে? মই একো আচৰিত হোৱা নাই। তুমি ইয়াৰ পৰা গুচি যোৱা। ভাস্বতী, তুমি এইবোৰ কি কৈছা? আজি 2 বছৰে মই তোমাক পাগলৰ দৰে বিচাৰি ফুৰিছোঁ, আৰু তুমি মোক গুচি যাবলৈ কৈছা? কৈছো। কিন্তু কিয়? মোৰ দাদা অহাৰ আগতে তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি মোৰ দাদাক নাজানা, তেওঁ অহাৰ আগতে তুমি ইয়াৰ পৰা গুচি যোৱা প্লিজ। ইয়াৰ পৰা কিয়? তুমি মোৰ জীৱনৰ পৰা গুচি যোৱা। তোমাৰ দাদাই আমাক প্ৰেমত বাধা হৈ থিয় দিছে ন? কিন্তু তুমিতো কৈছিলা মৃত্যুৰ বাহিৰে আন কোনো শক্তিয়ে আমাক পৰস্পৰকে আঁতৰ কৰাব নোৱাৰে। কৈছিলো এয়া অতীত আছিল। অতীত? তাই কলেজৰ দিনবোৰৰ মনত পেলোৱাচোন। কলেজ কেণ্টিনত বহি আমি একেলগে চাহ খাইছিলোঁ, চিনেমা চাইছিলোঁ, পাৰ্কত ঘূৰিছিলোঁ, নাচিছিলোঁ, গাইছিলোঁ। সেই স্মৃতিবোৰে তোমাক এই 2 বছৰে অলপো আমনি কৰা নাইনে? নাই কৰা। আজি 2 বছৰে মই তোমাক কেৱল পাহৰিব চেষ্টা কৰি আছিলো। কিন্তু কিয়? সেই কিয় তোৰ উত্তৰ মই তোমাক দিব নোৱাৰো। তুমি মোক যিমানেই পাহৰিব চেষ্টা নকৰে কিয়, মই তোমাক আজি লৈ যাবলৈ আহিছো মোৰ পৃথিৱীলৈ। কোৱা যাবানে? কোৱা, নোকোৱা কিয়? কি হ'ল? তুমি নিমাত কিয়? মই ইয়াত আছো বুলি তুমি কেনেকে গম পালা? মেনি হেপী ৰিটাৰ্ণ অফ দ্য ডে। আৰে মই ইয়াত আছো বুলি তুমি কেনেকে গম পালা? এখন চিঠি পালো। চিঠি? কাৰ চিঠি? অনুভৱৰ। অনুভৱ? তাত লিখা আছিল, নিজৰ হৃদয়ৰ আপোনজন পৃথিৱীৰ যিকোনোতেই নাথাকক কিয়, সুখ বা দুখ যিভাৱেই নাথাকক, অনুভৱে তাৰ সকলো বতৰা দিব পাৰে। কেৱল এবাৰ গভীৰভাৱে
অনুভৱ কৰি চালেই তেতিয়াই পাই যাবা অনুভৱৰ চিঠিৰ বতৰা। তুমি একো নকলেও মই বুজি পাওঁ হাজোতি। মৃগেন, এয়া চোৱা, মই তোমাৰ বাবে কি লৈ আহিছোঁ। মৃগেন, তুমি বলিয়ালি নকৰিবা প্লিজ। মৃগেন, মৃগেন।